নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আপোনালোকে জানে লাখপতি বাইদেউৰ যি ফৰ্মসমূহে ভেৰিফিকেশ্যন কৰা হৈ গৈছিলে, 40 লাখ মহিলাক এইবাৰ আপোনালোকক চৰকাৰে পইচাসমূহ দিব। প্ৰথমতে 10,000 টকাকৈ, তাৰপিছত 25,000 টকা এনেকৈ দিব। গতিকে ফৰ্মসমূহতো ভেৰিফিকেশ্যন হৈ গৈছিলে। কাৰোবাৰ মেছেজ আহিছিলে, কাৰোবাৰ নাই অহা। কিন্তু অহা নহা মেছেজ নাহিলেও আপোনালোকে পাব, কাৰণ যদি অকণমান দেৰি হৈছিলে মেছেজ অহা। গতিকে সেনেকুৱাবোৰ কথা হৈছিলে, মেছেজ কাৰোবাৰ আহিছিলে নাহিছিলে। গতিকে তেনেবোৰ হৈ যোৱাৰ পিছত এতিয়া 40 লাখ মহিলা বাছনি কৰা হৈছে, যি লাখপতি বাইদেউৰ টকাসমূহ দিব। গতিকে লাখপতি বাইদেউৰ টকাসমূহ যিহেতু আপোনালোকে জানে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, সঠিককৈ বাৰু ডেটটো কোৱা নাই যে এইটো ডেটতে দিব। কিন্তু ধৰি লওক সংবাদ মাধ্যমত যেতিয়া সাংবাদিকে প্ৰশ্নসমূহ সোধে কেতিয়া পাব, তেতিয়া তেখেতসকলে বহুত ধৰণৰ আঁচনিৰ কথা লগতে কয়। অকল লাখপতি বাইদেউৰ কথা কোৱা নহয়, বেলেগ আঁচনিৰ কথাও কয়। গতিকে তেনে ক্ষেত্ৰত তেখেতে কৈছিলে যে এদিন ঘপককৈ আপোনালোকৰ মোবাইলত টুপুংকৈ আপোনালোকৰ মেছেজ আহিব, পইচা সোমাই যাব। গতিকে এনেকৈ ধৰণৰ কথা কৈছিলে। আৰু সম্ভৱতঃ কৈছিলে যে আগষ্ট মাহত পইচাসমূহ দিয়া হ'ব, কাৰণ বেলেগ আঁচনিৰ টকাসমূহ মুকলি কৰি দিছে লাহে লাহে, বৃদ্ধ পেঞ্চনেই হওক বা অৰুণোদয় পইচাই হওক। গতিকে সকলোবোৰ পইচাসমূহ লাহে লাহে মুকলি কৰি দিছে। গতিকে এতিয়া বাকী আছে লাখপতি বাইদেউ। আৰু সেই লাখপতি বাইদেউ খুব সম্ভৱতঃ, মই আপোনাক সম্ভৱতঃ বুলি কৈছোঁ, 15 আগষ্ট তাৰিখৰ ভিতৰত দিয়া হ'ব। কাৰণ তেখেতে এখন সংবাদ মাধ্যমত কৈছিলে যে 15 আগষ্ট তাৰিখে আপোনালোকৰ মোবাইলত ৰাতিপুৱা টুপুংকৈ পইচাসমূহ সোমাই যাব। গতিকে তেনেধৰণৰ কথা তেখেতে কৈছিলে। গতিকে তেনে ক্ষেত্ৰত যিহেতু এতিয়া ফৰ্মসমূহ ভেৰিফিকেশ্যন হৈ আছে, গতিকে ফৰ্মসমূহ ভেৰিফিকেশ্যন লাহে লাহে সমাপ্ত হ'বলৈ পৰ্যায়ত পাইছে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ যি লাখপতি বাইদেউৰ টকাসমূহ সেয়া পাবলৈ বৰ বেছি দিন নাই। আৰু সেইবোৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে ইণ্টাৰভিউ হোৱাৰ পিছত, ইণ্টাৰভিউ এনেকুৱা ডাঙৰ ইণ্টাৰভিউ নহয়, জাষ্ট আপোনাক সুধিব আপোনাৰ ল'ৰা ছোৱালী কিমান। সেইটো আপোনালোকক কোৱা হৈছিলে নহয়, কাষ্ট হিচাপত কিমান ল'ৰা ছোৱালী থাকিলে দিয়া হ'ব। গতিকে তেনেধৰণৰ প্ৰশ্নসমূহ সোধা হ'ব। আৰু আপোনালোকে 10,000 টকাটো কেনেধৰণৰ কামত খটাব, তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ সোধা হ'ব। গতিকে বৰ বিশেষ এনেকুৱা টান ইণ্টাৰভিউ নহয়। গতিকে আপোনালোকে বহুতে মহিলাসকলে অপেক্ষা কৰি আছিলে কেতিয়া পইচাসমূহ দিব নে নিদিয়ে। গতিকে দিয়াটোতো দিবই। আপোনালোকক মই আগতো কৈছিলোঁ, চৰকাৰে এখন আঁচনি উলিয়াইছে আপোনালোকৰ বাবে। গতিকে আঁচনিসমূহৰ পইচাসমূহ দিব। কিন্তু ডেটটো খেলি মেলি হৈ আছিলে, কাৰণ কিমান 40 লাখ মহিলা ধেমালি নহয়, সকলো ফৰ্ম ভেৰিফিকেশ্যন কৰা আৰু তাৰ মাজত আৰু কিবা কিবি থাকে। গতিকে তেনেক্ষেত্ৰত অকণমান দেৰি হ'ব পাৰে। গতিকে মহিলাসকলক আপোনালোকে আগষ্ট মাহলৈকে অপেক্ষা কৰিব লাগিব। আগষ্ট মাহৰ 15 তাৰিখৰ ভিতৰত পইচাসমূহ দিব লাগে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেধৰণৰ কথাসমূহ কোৱা দেখা গৈছিলে। গতিকে 15 আগষ্ট তাৰিখৰ ভিতৰতে দিব লাগিব। গতিকে আপোনালোকৰ যি অপেক্ষা কৰিছে, সেই অপেক্ষা সমাপ্ত হ'বলৈ গৈ আছে। আৰু ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ যিহেতু ক'লেও বৰ বেছি টান নহয়। গতিকে 15 আগষ্ট তাৰিখৰ ভিতৰত আপোনালোকে অপেক্ষা কৰিব লাগিব লাখপতি বাইদেউৰ কাৰণে।